নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে অনলাইন সময় এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু সকলো ভালে আছা আৰু পঢ়ি আছা। এই ভিডিঅ'টোৰ জৰিয়তে শংকৰদেৱ শিশু নিকেতনৰ ক্লাছ 5ৰ যি মহাভাৰতৰ কাহিনী বিষয়টো আছে সেই বিষয়টোৰ 1 নম্বৰ যোনটো চেপ্টাৰ যাৰ নাম আছে শ্ৰী গণেশায় নমঃ, এই চেপ্টাৰটোৰ কিছুমান অতিৰিক্ত প্ৰশ্ন উত্তৰ তোমালোকক দিবলৈ চেষ্টা কৰিছোঁ। ইয়াৰে এই চেপ্টাৰটোৰ বাকিখিনি কুৱেশ্যন এনচাৰবোৰ ভিডিঅ' মই অলৰেডি তোমালোকক দি থৈছোঁ। তোমালোকে ডেছক্ৰিপশ্যনত তাৰ লিংক পাই যাবা। তোমালোকে সেই লিংকটোত ক্লিক কৰি সেই প্ৰশ্নসমূহৰ উত্তৰ চাব পাৰিবা। গতিকে আহাচোন অতিৰিক্ত প্ৰশ্নসমূহ চাওঁ কি কি আছে। এই প্ৰশ্নসমূহ যদি তোমালোকে পঢ়া তেনেহ'লে এক্সামত তোমালোকৰ সহায় হ'ব। গতিকে ভালদৰে গোটেইখিনি কুৱেশ্যন এনচাৰ চাই ল'বা। 1 নম্বৰ চেপ্টাৰৰ অতিৰিক্ত প্ৰশ্নৰ প্ৰথমটো প্ৰশ্ন আছে চমু উত্তৰ দিয়া। ইয়াৰে ক নম্বৰটো আছে কিমান বছৰ আগত ভগৱান শ্ৰীকৃষ্ণ এই পৃথিৱীত আছিল। ইয়াৰ উত্তৰ হৈছে 5000 বছৰ আগত। অৰ্থাৎ কিমান বছৰ আগত ভগৱান শ্ৰীকৃষ্ণ এই পৃথিৱীত আছিল? 5000 বছৰ আগত। তাৰপিছত খটো আছে 5000 বছৰ আগত ভাৰতবৰ্ষৰ ৰজা কোন আছিল? ইয়াৰ উত্তৰ কি হ'ব? মহাৰাজ শান্তনু। গটো আছে শান্তনুৰ পিছত কোন ভাৰতবৰ্ষৰ ৰজা হয়? ইয়াৰ উত্তৰ হৈছে ৰজা শান্তনুৰ পুত্ৰ বিচিত্ৰবীৰ্য। শান্তনুৰ পিছত কি হৈছিলে? ভাৰতবৰ্ষৰ ৰজা হৈছিল। তোমালোকে অকল ৰজা শান্তনুৰ পুত্ৰ বিচিত্ৰবীৰ্য বুলি লিখিলে হৈ যাব, যিহেতু অতি চমু বা চমু উত্তৰ দিয়া বুলি লিখি থোৱা আছে। তোমালোকে এইটো 1 নম্বৰৰ কুৱেশ্যন হয়। ঘটো আছে পাণ্ডু ৰজাৰ কেইগৰাকী ৰাণী আছিল? ইয়াৰ উত্তৰ হৈছে 2গৰাকী। তাৰপিছত উঙটো আছে পাণ্ডু ৰজাৰ 5 সন্তানক কি বুলি কোৱা হয়? ইয়াৰ উত্তৰ হৈছে 5 পাণ্ডৱ। তাৰপিছত প্ৰথম চটো আছে গান্ধাৰী কোন আছিল? ইয়াৰ উত্তৰ হৈছে ধৃতৰাষ্ট্ৰ ৰজাৰ ৰাণী বা ৰজা ধৃতৰাষ্ট্ৰৰ ৰাণী বুলি লিখিলেই হৈ যাব। তাৰপিছত দ্বিতীয় চটো আছে কান্দাহাৰৰ পুৰণি নাম কি আছিল? ইয়াৰ উত্তৰ হৈছে গান্ধাৰ। অৰ্থাৎ গান্ধাৰক বৰ্তমান কি নামেৰে জনা যায়? কান্দাহাৰ বুলি নামেৰে জনা যায়। তাৰপিছত বগীয়া জটো আছে কৌৰৱসকল কাৰ সন্তান আছিল? ইয়াৰ উত্তৰ হৈছে ৰজা ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰী। যিহেতু আছে দুৰ্যোধনৰ হৈ কোনে পাশা খেলত বহিছিল? ইয়াৰ উত্তৰ হৈছে তেওঁৰ মোমায়েক শকুনিয়ে। অৰ্থাৎ দুৰ্যোধনৰ মোমায়েক শকুনিয়ে কি কৰিছিলে? দুৰ্যোধনৰ হৈ পাশা খেলত বহিছিল। তাৰপিছত নিয়তো আছে পাশা খেলত কৌৰৱ আৰু পাণ্ডৱসকলে কি পণ কৰিলে? ইয়াৰ উত্তৰ হৈছে নিজ নিজ ৰাজ্য পণ কৰিছিল। তাৰপিছত মনিয়াদত আছে কাৰ কাৰ মাজত হোৱা যুদ্ধক মহাভাৰতৰ যুদ্ধ বুলি কোৱা হয়? ইয়াৰ উত্তৰ হৈছে পাণ্ডৱ আৰু কৌৰৱসকলৰ মাজত হোৱা যুদ্ধক কি বুলি কোৱা হয়? মহাভাৰতৰ যুদ্ধ বুলি কোৱা হয়। তোমালোকে অকল লিখি দিলে হ'ব যে পাণ্ডৱ আৰু কৌৰৱসকলৰ মাজত হোৱা যুদ্ধ। তাৰপিছত মনিয়াদত আছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ পুথিখনৰ নাম কি? ইয়াৰ উত্তৰ হৈছে মহাভাৰত। তাৰপিছত মনিয়াদত আছে বদ্ৰায়ন বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰ হৈছে মহৰ্ষি বেদব্যাসক। তাৰপিছত মনিয়াদতো আছে 18 পুৰাণ কোনে ৰচনা কৰিছিল? ইয়াৰ উত্তৰ হৈছে মহৰ্ষি ব্যাসদেৱ বা বেদব্যাস বুলি লিখিলেও তোমালোকৰ শুদ্ধ হৈ যাব। তাৰপিছত 2 নম্বৰটো আছে খালী ঠাই পূৰ কৰা। ইয়াৰে প্ৰথমটো আছে কটো আছে দেশ আৰু দেশ বিচিত্ৰবীৰ্যৰ পুত্ৰ আছিল। ইয়াৰ প্ৰথম খালী ঠাইটোত কি বহিব? ধৃতৰাষ্ট্ৰ। দ্বিতীয় খালী ঠাইটোত বহিব পাণ্ডু। অৰ্থাৎ ধৃতৰাষ্ট্ৰ আৰু পাণ্ডু বিচিত্ৰবীৰ্যৰ পুত্ৰ আছিল। তাৰপিছত খটো আছে কুন্তি আৰু মাদ্ৰী দেশ ৰজাৰ ৰাণী আছিল। ইয়াৰ খালী ঠাইটোত কি বহিব? পাণ্ডু। অৰ্থাৎ কুন্তি আৰু মাদ্ৰী পাণ্ডু ৰজাৰ ৰাণী আছিল। তাৰপিছত গটো আছে ভীম দেশ যুধিষ্ঠিৰ নকুল আৰু সহদেৱক একেলগে দেশ বুলি কোৱা হৈছিল। ইয়াৰ প্ৰথম খালী ঠাইটোত কি বহিব? অৰ্জুন। তাৰপিছত দ্বিতীয় খালী ঠাইটোত বহিব পঞ্চপাণ্ডৱ। অৰ্থাৎ ভীম অৰ্জুন যুধিষ্ঠিৰ নকুল আৰু সহদেৱক একেলগে কি বুলি কোৱা হৈছিলে? পঞ্চপাণ্ডৱ বুলি কোৱা হৈছিল। তাৰপিছত ঘটো আছে পাণ্ডৱসকলে দেশ বছৰ কাল বনবাস খাটিছিল। ইয়াৰ খালী ঠাইটোত কি বহিব? 13 বছৰ। অৰ্থাৎ পাণ্ডৱসকলে 13 বছৰ কাল বনবাস খাটিছিল। তাৰপিছত উঙটো আছে ব্যাসদেৱে শ্লোক ৰচনা কৰি গৈছিল আৰু দেশ লিখি গৈছিল। ইয়াৰ খালী ঠাইটোত কি বহিব? গণেশে। অৰ্থাৎ ব্যাসদেৱে শ্লোক ৰচনা কৰি গৈছিল আৰু গণেশে লিখি গৈছিল। তাৰপিছত প্ৰথম যটো আছে বেদব্যাস আছিল দেশ আৰু দেশৰ পুত্ৰ। ইয়াৰ উত্তৰ হ'ব ইয়াৰ প্ৰথমটো খালী ঠাইটোত বহিব পৰাশৰ মুনি আৰু দ্বিতীয়টো খালী ঠাইটোত বহিব সত্যৱতী। অৰ্থাৎ বেদব্যাস আছিল পৰাশৰ মুনি আৰু সত্যৱতীৰ পুত্ৰ। তাৰপিছত দ্বিতীয় চটো আছে দেশ গভীৰ জ্ঞান আছিল কাৰণে মহৰ্ষি ব্যাসদেৱক বেদব্যাস বুলি কোৱা হৈছিল। ইয়াৰ খালী ঠাইটোত কি বহিব? 4 বেদৰ। অৰ্থাৎ 4 বেদৰ গভীৰ জ্ঞান আছিল কাৰণে মহৰ্ষি ব্যাসদেৱক বেদব্যাস বুলি কোৱা হৈছিল। তাৰপিছত বগীয়া জটো আছে দেশ ব্যাখ্যা কৰিবলৈ গৈ তেওঁ 18 পুৰাণ ৰচনা কৰিছিল। কোনে? ব্যাসদেৱে। কি খালী ঠাইটোত কি বহিব? ব্ৰহ্ম
অৰ্থাৎ ব্ৰহ্মসূত্ৰ ব্যাখ্যা কৰিবলৈ গৈ তেওঁ 18 পুৰাণ ৰচনা কৰিছিল। তাৰপিছত এই চেপ্টাৰটোৰ লাষ্টৰ কুৱেশ্যনটো আছে চমু টোকা লিখা। ইয়াৰ এইটোৱে আহিব পাৰে মহাভাৰতৰ যুদ্ধ বুলি, বেলেগ আৰু তেনেকৈ অহাৰ কোনো টপিক নাথাকে, যিহেতু মহাভাৰতৰ যুদ্ধটো অলপ ইম্পৰ্টেণ্ট হয়, গতিকে মই এইটো তোমালোকক লিখি দিছোঁ। উত্তৰ হিচাপে তোমালোকে লিখিব পাৰা যে পাণ্ডৱ আৰু কৌৰৱসকলৰ মাজত এইটো মাজৰ হ'ব দেই, তোমালোকৰ মাজৰ লিখিত আছে, মাজত বুলি লিখিত হয়। মাজত যি যুদ্ধ সংঘটিত হৈছিল তাকে মহাভাৰতৰ যুদ্ধ বুলি কোৱা হয়। যেতিয়া পাশা খেলত পৰাজয় হৈ নিজ ৰাজ্য হাৰি 13 বছৰ কাল বনবাসত কটোৱাৰ পিছত পাণ্ডৱসকলে নিজ ৰাজ্য বিচৰাত দুৰ্যোধনে বিনা যুদ্ধে ৰাজ্য দিবলৈ কি কৰিছিলে? অস্বীকাৰ কৰিছিলে। অৰ্থাৎ বিনা যুদ্ধে কি কৰিছিলে? দুৰ্যোধনে পাণ্ডৱসকলক তেওঁলোকৰ ৰাজ্য ঘূৰাই দিবলৈ বিচৰা নাছিল। তেতিয়া কি হৈছিলে? কৌৰৱ আৰু পাণ্ডৱসকলৰ মাজত এক যুদ্ধ সংঘটিত হৈছিল আৰু ইয়াকে মহাভাৰতৰ যুদ্ধ বুলি কোৱা হয়। আৰু এই যুদ্ধত পাণ্ডৱসকল জয়ী হৈছিল। তোমালোকে এইকণ লিখিলে হৈ যাব। তোমালোকে 4 বা 5 মাৰ্কৰ আহিব, তোমালোকে ইমানখিনি লিখিলে যথেষ্ট। গতিকে এই চেপ্টাৰটোত ইমানখিনি অতিৰিক্ত প্ৰশ্ন ওলাব, মই গোটেইখিনি দিলোঁ। যদি তোমালোকক বেলেগ চেপ্টাৰো লাগে তেনেহ'লে মোক কমেণ্ট কৰিবা, মই সেইখিনিও তোমালোকক অতি সোনকালে দিবলৈ চেষ্টা কৰিম। আগৰ সকলোৱে যেন ভিডিঅ'টো ভাল পালা, যদি ভাল পালা লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰি ৰাখিবা, যাতে নতুন নতুন ভিডিঅ'বোৰ তোমালোকে পাই থাকা। গতিকে আজিলৈ ইমানেই, ধন্যবাদ।